এইটা দিন আমি দেখা পাইছোঁ যে মেঘালয়ৰ অসমৰ ভিতৰত যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলৈ হৈছে আমাৰ অসমৰ জনসাধাৰণে। বহুতখিনি মেঘালয়লৈ যাব পৰা নাই বা যিখিনি মেঘালয়ত আছে তেওঁলোকে উভতি আহিব পৰা নাই। আৰু এই ক্ষেত্ৰত যিসকলে কলা কাপোৰ পিন্ধি অসমৰ আৰু বিভিন্ন মানুহৰ গাড়ীৰ ওপৰত আক্ৰমণ চলালে, মই যোৱাকালি সামাজিক মাধ্যম যোগেদি অনুৰোধ জনাইছিলোঁ মেঘালয় চৰকাৰক যে সকলোকে তেওঁলোকে গ্ৰেপ্তাৰ কৰক। যিহেতু এই ধৰণৰ ছবি উত্তৰ পূৰ্বাঞ্চলৰ বাবে ভাল নহয়, মেঘালয়ৰ বাবে ভাল নহয় যে যুৱকখিনি কলা কাপোৰ পিন্ধি যাকে তাকে তেওঁলোকে জুলুম কৰিব পাৰে, অন্যায় অত্যাচাৰ কৰিব পাৰে। আৰু আমি দেখা পাইছোঁ যে এটা ধাৰাবাহিক প্ৰক্ৰিয়া যেতিয়াৰ পৰা বিজেপি উত্তৰ পূৰ্বাঞ্চলত সোমাইছে বিভিন্ন ৰাজ্যৰ মাজত সংঘাত সৃষ্টি হৈছে। কিছুদিন আগত অসম নাগালেণ্ড, কিছুদিন আগত অসম অৰুণাচল, এতিয়া অসম মেঘালয় আৰু চাৰিওফালে NDA চৰকাৰ। তো য'ত আজি আমি চাৰিওফালে এটা সমন্বয় এটা পৰিৱেশ পাব লাগিছিল। মই ভাবোঁ ৰাজনৈতিক নেতৃত্বৰ অভাৱৰ বাবে সমন্বয়তকৈ এতিয়া আমি সংঘাত দেখা পাইছোঁ। আৰু তাৰপিছত মূল কাৰণটো হ'ল যে দিল্লীৰ পৰা যিসকলে আজি তেওঁলোকে যি ধৰণৰ নেতৃত্ব মুখ্যমন্ত্ৰীৰ চকীৰ ওপৰত যিখিনি মানুহক বহাইছে, সকলোৱে মাত্ৰ নিজৰ স্বাৰ্থৰ লৈ তেওঁলোকে ব্যস্ত। সকলোৱে কাক চিণ্ডিকেট দিব, মাফিয়া কয়লা চিণ্ডিকেট কাৰ নামত হ'ব সেই লৈ ব্যস্ত। আজি উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন সময়ত সংবেদনশীল ইয়াত এটা পৰিস্থিতি, যেতিয়াই যিকোনো সময়ত সংঘাত হ'ব পাৰে। সেইকাৰণে বহল দৃষ্টিৰ এজন ব্যক্তিক নেতৃত্ব দিব লাগিছিল। কিন্তু দিল্লীত বহি থকা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া উত্তৰ পূৰ্বাঞ্চলক বুজি নাপায়। সেইকাৰণে মণিপুৰত এনেকুৱা এটা সংঘাত হ'ল যে ইমান বছৰ 3 বছৰ সম্পূৰ্ণ হ'ল, এতিয়াও তাত ৰাষ্ট্ৰপতি শাসন চলি আছে। মণিপুৰৰ আজি তাত শান্তি ঘূৰি অহা নাই। অসম নাগালেণ্ড, অসম মেঘালয়, অসম মিজোৰাম, অসম অৰুণাচল এটা পিছত এটা আৰু সম্পূৰ্ণভাৱে ৰাজনৈতিক নেতৃত্ব ব্যৰ্থ হৈছে। যি বিজেপিয়ে যি নেডা এটা গঠন সৃষ্টি কৰিছিলে গোটেইবোৰ মুখ্যমন্ত্ৰী লৈ সম্পূৰ্ণভাৱে ব্যৰ্থ। কিয়? খালি চিণ্ডিকেট, ড্ৰাগছ, কয়লা, পাথৰ, শিল এইবোৰ চব লৈ ব্যস্ত। কয়লা চিণ্ডিকেট আমাৰ উজনি অসমক ধ্বংস কৰিলে আৰু আমাৰ ৰাজনৈতিক নেতৃত্বক ব্যস্ত কৰি আজি এটা সমস্যা হৈছে। আজি সমস্যাৰ ক্ষেত্ৰত ৰাজনৈতিক নেতৃত্ব আমি ক'তো দেখা পোৱা নাই। আমি সম্পূৰ্ণভাৱে তেওঁলোকৰ ৰাজনৈতিক ব্যৰ্থতা আমি গৰিহণা দিছোঁ। আৰু পুনৰবাৰ মেঘালয় চৰকাৰক অনুৰোধ জনাইছোঁ যে যিসকলে কলা কাপোৰ পিন্ধি আক্ৰমণ কৰিলে সকলোকে তেওঁলোকে গ্ৰেপ্তাৰ কৰক। আপুনি মেঘালয়লৈ যাব নেকি পৰিস্থিতিটো বুজিবলৈ, কথা পাতিবলৈ? আমি চাওক, আমি ইয়াৰ পৰা আমি মাতিছোঁ। যোৱাকালি আজি দিনৰ ভাগত আমি দেখা পালোঁ আমাৰ দলৰ এজন বিধায়ক আজি তাত যাব পৰা নাই। সি নিজৰ সমষ্টিলৈ গাড়ী দি যাবলৈ বিচাৰে, বাৰাকৰ এজন বিধায়ক যাব পৰা নাই। আজি কৰিবলগীয়া কাম কাৰ? চৰকাৰ কাৰ? যদি আমাকহে চব কৰিব লাগে, চৰকাৰ হাত দাঙি দিয়ক, মুখ্যমন্ত্ৰী, গৃহ বিভাগে হাত দাঙি দিয়ক, গৃহমন্ত্ৰী হাত দাঙি দিয়ক। যদি জনসাধাৰণে আজি শিক্ষা শুদ্ধ কৰিব লাগে, বিৰোধীয়ে যদি সংঘাত সমাধান কৰিব লাগে, তো চৰকাৰত বহি থকা মন্ত্ৰী বিধায়ক কিয় আছে? মাত্ৰ খালি কয়লা চিণ্ডিকেট চলাবলৈ কাৰণে নেকি? তো আজি চৰকাৰ ক'ত? ডাবল ইঞ্জিনৰ চৰকাৰ কথা কোৱা মানুহবোৰ ক'ত? ইমান ব্যৰ্থ কিয়? এই প্ৰশ্ন আমি উত্থাপন কৰিছোঁ। বানপানীৰ সময়ত সাংসদগৰাকী বান সাহায্য বিতৰণ কৰা নাই বা সময়ত নাহিলে, এনেকুৱা ধৰণৰ অভিযোগ উঠি আছে আপোনাৰ প্ৰতি। বানপানীৰ সময়ত ৰাইজে খালি এটাই কৈ আছে, জনসাধাৰণৰ কথা, যে আজি চৰকাৰতকৈ বেছি বিভিন্ন বেচৰকাৰী সংগঠনে জনসাধাৰণক সহায় কৰিছে। চৰকাৰে বনাব লাগে ঘৰ, কিন্তু ইউটিউবাৰবোৰে ঘৰ বনাই আছে। দেখাই দিয়ক চৰকাৰৰ বনোৱা এটা ঘৰ ক'ত আছে? ইউটিউবাৰবোৰ ঘৰ বনাই আছে। আৰু চৰকাৰৰ প্ৰতিক্ৰিয়া কি? যে ইউটিউবাৰক আজি তেওঁলোকৰ একাউণ্ট চাবলৈ বিচাৰে। প্ৰধানমন্ত্ৰীৰ কেয়াৰ ফাণ্ড 8,000 কোটি টকা তাত সোমাই আছে। আৰু আমাক ভাৰত চৰকাৰে অসমক কিমান দিলে? 400 কোটি টকা।